নমস্কাৰ বন্ধুসকল। ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ চিৰাং কাজলগাঁৱত এটা পিয়ন পষ্টৰ বাবে অনলাইন এপ্লিকেশ্যন ওলাইছে। তো সেই পষ্টৰ কাৰণে কি কি ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া হ'ব আৰু চেলাৰী কি হ'ব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু কেনেকৈ এপ্লাই কৰিব সেইবিলাক এই ভিডিঅ'ত ডিছকাছ কৰিম। তো এতিয়া এইটো যিটো পষ্ট আছে সেইমতে পষ্ট পিয়ন হয় আৰু নাম্বাৰ অফ ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা। এতিয়া স্কেল অফ পে মানে চেলাৰী এইটো হ'ব, আপোনাৰ গ্ৰেড পে এইটো গ্ৰেড পে হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যেটো হয় সেইটো হ'ল applicant must be class 8 passed from a recognized school. Those who have passed HS, SLC or above shall be ineligible to apply. মানে যেটো applicant আছে তেওঁলোকে কিন্তু ক্লাছ 8 পাছ হ'ব লাগিব আৰু যদি সেই ক্যান্ডিডেট যদি HS পাছ হয় মানে 12 পাছ হয় তেতিয়াহ'লে সেই ক্যান্ডিডেট এলিজিবল নহ'ব এই পোষ্টৰ কাৰণে। আৰু ক্যাটাগৰী যেটো হয় এইটো আনৰিজাৰ্ভড হয়, মানে এইটো কোনো ৰিজাৰ্ভ ক্যাটাগৰীৰ পোষ্ট নহয়, এইটো আনৰিজাৰ্ভ পোষ্ট হয় আৰু অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কথাটো হ'ল হাউ টু এপ্লাই। পোষ্টটোৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? Candidates who fulfill the requisite eligibility criteria may submit online application form through homepage of the Chirang District Judiciary website www.chirangjudiciary.gov.in, where in a scroll under caption click here to apply will be available. Submission of application form online start 31st July 2025 and application form online last date 14 August 2025 till 5 PM. ঠিক আছে? তো আপোনালোকে এইটো অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব, সেইকাৰণে আপোনালোকৰ এইটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব www.chirangjudiciary.gov.in। ঠিক আছে, তাত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আপোনাৰ 31st July 2025 আৰু এইটো লাষ্ট ডেট হ'ব 14 August 2025। এইটো হ'ল আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কোন ডেটৰ পৰা কোন ডেটলৈ এপ্লাই কৰিব। এতিয়া কথা হ'ল টাৰ্মছ এণ্ড কণ্ডিশ্যন ফৰ এপ্লিকেশ্যন। কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এইটো এপ্লাই কৰাৰ কাৰণে। এইটো হ'ল দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ পাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। The candidate should not be less than 18 years and not more than 14 years as on 2025. Relaxation of 5 years for SC, ST and STH and 3 years for OBC, MOBC as per GOP notification. তো এতিয়া কথা হ'ল যেটো এজ লিমিট হয় এইটো 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈ, ঠিক আছে। কিন্তু যদি আপোনালোকে কিবা ৰিজাৰ্ভ কেটাগৰী হয় SC, STৰ পৰা হয় তেনেহ'লে আপোনালোকে 45 ইয়াৰ্ছ হ'লেও হ'ব আৰু আপুনি যদি OBC, MOBC হয় তেনেহ'লে 3 ইয়াৰ্ছ মানে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। The candidate must have registered their names in the employment exchange. আপোনালোকৰ employment exchangeখন থাকিব লাগিব। The candidates who are already in COP service will have to apply through a proper channel. মানে আপোনালোকে যদি already COP service হয় তেতিয়াহ'লে আপোনালোকে proper channel এপ্লাই কৰিব লাগিব। The applicant need to submit online application form and must have uploaded self-attested copies of all relevant testimonials regarding education qualification, experience certificate, caste certificate, age proof, employment exchange registration, NOC form for employer with passport size photograph duly signed by the candidate on the reverse side. ঠিক আছে? তো অনলাইন আপোনালোকে যেতিয়া এপ্লাই কৰিব তাত আপোনালোকে যিবিলাক ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব সব ডকুমেণ্টছখিনি কিন্তু সেলফ এটাচ কৰিব লাগিব। সব ডকুমেণ্টছ সেলফ এটাচ কৰিব লাগিব, লগতে আপোনালোকে যেটো পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব সেইটোতো আপোনালোকে সিগনেচাৰ কৰিব লাগিব। Eligible candidates shall have to appear in the written test of 50 marks comprising of following subjects: English, general awareness, mathematical ability, aptitude and Assamese, followed by Viva for 20 marks. আৰু যিবিলাক ক্যান্ডিডেটস এলিজিবল হ'ব পোষ্টৰ কাৰণে তেওঁলোক কিন্তু ৰিটেন টেষ্ট দিব লাগিব আৰু সেই 50 মাৰ্কছৰ ৰিটেন টেষ্ট দিব লাগিব। আর রিটেন টেষ্ট কোন সাবজেক্ট হলো ইংলিশ, জেনারেল অ্যাওয়ারনেস, ম্যাথমেটিক্যাল এবিলিটি আৰু এপটিটিউড এণ্ড আছামিজ থাকিব, ঠিক আছে। আৰু বাইবা হ'ব, তাত 20 মাৰ্কছৰ বাইবা হ'ব। Candidates must have to upload a self-declaration certification stating that he has not passed the HSLC or equivalent examination above. আৰু আপোনালোকে পোষ্টৰ কাৰণে এপ্লাইটো কৰাৰ আগতে আপোনালোকে এখন সেলফ ডিক্লাৰেশ্যন দিব লাগিব যে আপোনালোকে HSLC পাছ নহয়, মানে আপোনালোকে 12 পাছ নহয়, ঠিক আছে। When a candidate is found to have suppressed his education qualification or to have given wrong information at the time of applying for job or later on, his her candidature shall stand rejected without any information to him with immediate effect and shall also be liable to criminal prosecution as per law. যদি আপোনালোকে কিবা ফলছ এডুকেশ্যন ডকুমেণ্ট আপোনালোকে ছাবমিট কৰে তেনেহ'লে পিছত কিবা আপোনাৰ ওপৰত একশ্যন হ'ব পাৰে আৰু জবৰ পৰা আপোনালোকে টাৰ্মিনেট কৰা হ'ব পাৰে।
application submitted without proper supporting documents or incomplete will be summarily rejected. আপোনালোকে incomplete application submit কৰিলে আপোনাৰ applicationটো reject হৈ যাব। A list of eligible candidates, rejected candidates along with specific dates of written examination, viva shall be uploaded in the official website of Chirang District Judiciary, chirangjudiciary.com.in, and in the notice board of District and Session Judge Office in due course. No separate call letters will be issued. Applicants are requested to refer to the official website. আৰু যিসকল এলিজিবল কেণ্ডিডেটছ মানে ছিলেক্টেড হ'ব আৰু যিসকল ৰিজেক্টেড হ'ব তেওঁলোকৰ নাম আৰু ৰিটেন টেষ্ট এক্সামিনেশ্যন ডেট ভাইবা ডেট সেইখিনি ডেটখিনি আপোনাৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হ'ব আৰু এইখিনি ৱেবছাইটত আপোনালোকে চেক কৰিব লাগিব ঠিক আছে আৰু ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ যিটো অফিচ হ'ব সেইটো নটিচ বৰ্ডতো এই লিষ্টখন লাগিব কিন্তু ইয়াত কোনো ছেপাৰেট কল লেটাৰ্ছ ইছ্যু নহ'ব মানে আপোনালোকৰ মেইলত বা আপোনালোকৰ ফোন নম্বৰত বা আপোনালোকে কিবা হাৰ্ড কপি কিবা ছেপাৰেট কল লেটাৰ ইছ্যু কৰা নহ'ব সেইকাৰণে এপ্লিকেণ্টছক কোৱা হৈছে যে আপোনালোকে এইটো ৱেবছাইট ভালকৈ চাব নট DA will be admissible to the candidates for attending interview আপোনালোকে এইটো ইণ্টাৰভিউ এটেণ্ড কৰাৰ কাৰণে কোনো DA দিয়া নহ'ব the undersigned reserves the right to alter modify or change any terms or condition including selection criteria mentioned in the advertisement and in such an eventually due to notice thereof will be published at the receipt of the undersigned তো এই যেটো পোস্ট হয় এইটো কিন্তু এইটো মানে পোস্টৰ ভেকেন্সি হোক বা পোস্টটো সিলেকশন হোক বা পোস্টটোৰ কেনেকৈ এইটো পোস্টৰ যিটো এক্সাম পেটাৰ্ণ আছে সেইবিলাক চেঞ্জ মানে কৰিব পাৰিব এইটো যিটো ফিক্সড নহ'ব পাৰে সেইকাৰণে তেওঁলোকে মেনশ্যন কৰি দিছে যে এক্সামছটোত মানে যিকোনো এলিজিবিলিটি ক্ৰাইটেৰিয়া বা আপোনাৰ সেই এক্সাম পেটাৰ্ণ সেইবিলাক চেঞ্জ হ'ব পাৰে তো এইটো ভিডিঅ' আছিল আৰু যদি ভিডিঅ'টো আপোনালোকে ভালকৈ চাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব ঠিক আছে ধন্যবাদ